হয়, আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। মন্ত্ৰী অশোক সিংহালৰ যি ব্যাগুম জলসিঞ্চন বিভাগ আছে, সেই জলসিঞ্চন বিভাগৰ আমি আজি ফুপুলা স্বৰূপ দেখাম। মই উপস্থিত আছো গোলাঘাট জিলাৰ মৰঙী মৌজাৰ হাবিগাঁৱৰ যি জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনিত সেই মই বৰ্তমান উপস্থিত আছো। মোৰ সহযোগীয়ে দৃশ্যটো দেখাব। এয়া আচলতে জলসিঞ্চন বিভাগৰ এই হাবিগাঁৱত পানী যোগান আঁচনি আছিল। এই হাবিগাঁও অঞ্চলকে ধৰি কাষৰীয়া যিসমূহ গাঁৱৰ খেতি পথাৰ আছিল, এই খেতি পথাৰসমূহলৈ পানীৰ ব্যৱস্থাৰ বাবে এই আঁচনি আচলতে ইয়াত নিৰ্মাণ কৰা হৈছিল। কিন্তু দুই এদিন পানী দিয়াৰ পিছতেই এই যি পানী যোগান আঁচনি আছিল, এই জলসিঞ্চন বিভাগৰ এয়া আচলতে বিকল হৈ পৰা দেখা গৈছিল আৰু দীৰ্ঘদিন ধৰি এয়া বিকল অৱস্থাতে আমি দেখি আহিছো। আৰু এই অঞ্চলৰ মোৰ সৈতে কৃষক আছে, এই কৃষকসকলৰ সৈতে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। দাদা কওকচোন, এই জলসিঞ্চন বিভাগটো আমি দেখি আহিছো যে বিকল হৈ আছে, কি ক'ব আপুনি? হয়, এইটো আমাৰ ইয়াত 1986-87 চনতে স্থাপন হৈছিলে। তাৰপিছতে আপোনাৰ দুদিনমানৰ প্ৰকল্পটো যি পানী দিলে পথাৰত, তাৰ পিছৰ পৰাও আজিলৈকে এইটো কোনো মানে সক্ৰিয় হৈ গোলাঘাট জলসিঞ্চন বিভাগে খবৰ লৈছে নে নাই? আজিলৈকে তেখেতসকলৰ লগত যোগাযোগ কৰিছিলো যদি আজিলৈকে এদিনো খবৰ পৰা নাই। ইয়াৰ যোগেদি আমাৰ এইটো দেখিছে আপোনালোকে, যথেষ্ট ডাঙৰ পথাৰ আছে, প্ৰায় 1200-1400 বিঘা মানৰ মাটি। এইটো মাটিলে আপোনাৰ পানী যোগান দিয়াৰ ব্যৱস্থা হৈছিলে, কিন্তু সেইটো সুবিধাটো খুব পোৱা নগ'ল। এনেই নামতহে এইটো প্ৰকল্পটো দিয়া হ'ল মানে। এতিয়ালৈকে কোনো হেৰি লোৱা নাই। নাই নাই নাই। ঠিক আছে, আৰু আমাৰ সৈতে আৰু এজন কৃষক আছে, আমি তেখেতৰ কথা কিছু কথা পাতিব চেষ্টা কৰিম। দাদা কওকচোন, যিহেতু জলসিঞ্চন বিভাগ এই হাবিগাঁও আঁচনি অতদিনে আমি দেখি আহিছো যে বিকল হৈ আছে, কি ক'ব আপুনি? হয়, আপোনালোকে সেই নিশ্চয় দেখা পাইছে যে হাবিগাঁও যিটো পানী যোগান আঁচনি খেতিৰ বাবে চৰকাৰে আমাক যোগান দিছিল, তো সেইটো প্ৰায় 1986-87 চনৰ মাজতে আপোনাৰ ইয়াত স্থাপন কৰা হৈছিল। খেতিয়কসকলক যি উপকাৰ হ'ব বুলি, যিহেতু এই মৰঙী অঞ্চলটো আমাৰ খেতি প্ৰধান অঞ্চল, প্ৰতি ঘৰ মানুহে খেতিৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰি আছে। আৰু প্ৰায় 300 হেক্টৰমান মাটি আগুৰি পেলাই এই প্ৰকল্পটো স্থাপন কৰা হৈছিল। আৰু বিশেষকৈ প্ৰকল্পটোৰ কাৰণে আমাৰ স্থানীয় ব্যক্তি শ্ৰদ্ধাৰ প্ৰয়াত গুণীন্দ্ৰা দেৱে ভূমিদান দিছিল, কিন্তু সেই ভূমিতেই প্ৰকল্পটো স্থাপন কৰা হৈছিল। এই প্ৰকল্পটো স্থাপন কৰাৰ পিছত প্ৰায় মাত্ৰ 3 দিন পানী ইয়াত খেতিয়কে পালে। তাৰপিছৰ পৰা আৰু ইয়াত এই প্ৰকল্পটো পানী যোগান ধৰিব পৰা নাই, তেতিয়াৰ পৰাই বিকল্প হৈ আছে। জলসিঞ্চন বিভাগে তাৰ পিছত খবৰ লৈছিলে নাই? জলসিঞ্চন বিভাগে ইয়াৰ পৰা আমি খবৰ লোৱা একো আজিলৈকে গম পোৱা নাই। ৰাইজে ইয়াৰ পৰা তেওঁলোকৰ লগত যোগাযোগ কৰিছিলে, কিন্তু তেওঁলোকৰ কোনো সঁহাৰি পোৱা নাই, আজিলৈকে কোনো সঁহাৰি পোৱা নাই। আৰু আমি চৰকাৰক এইটো এটা আহ্বান জনাওঁ, যিহেতু 1984 চন অসম গণ পৰিষদ চৰকাৰ দিনতেই ইয়াত স্থাপন হৈছিল। তাৰ পৰা এতিয়া কমেই কিমানবাৰ চৰকাৰ সলনি হ'ল আপোনালোকে নিশ্চয় জানে। AJP চৰকাৰ যোৱাৰ পিছত কংগ্ৰেছ আহিল, কংগ্ৰেছৰ পৰা আমাৰ BJP হ'ল, যেতিয়া আমাৰ চৰকাৰ হিচাপে গঠন হ'ল। কিন্তু যিমানবিলাকে আমি খেতিয়ক আমাৰ কৃষি বিভাগত মন্ত্ৰী আছে, তেখেতসকলে আজিলৈকে এই ক্ষেত্ৰত আমাক যোগাযোগ বা আমাৰ এই সুবিধা কৰি দিয়া আমাৰ পৰিলক্ষিত হোৱা নাই। বিশেষকৈ আমি খেতি যেতিয়া প্ৰধান আমি খেতি প্ৰধান আমাৰ গাঁও, সেয়েতো আমাকো এই সুবিধাটো কৰি দিয়াটো আমি আশা কৰোঁ। আৰু এজন কৃষক আছে, আমি তেখেতৰ পৰা কিছু কথা জানিব পাৰিম, যিহেতু জলসিঞ্চন বিভাগ মানে আপোনাৰ বিকল হৈ আছে, কি ক'ব আপুনি? ডাঙৰ কথা হ'ল, কৃষকৰ সুবিধাৰ কাৰণে দিয়া হৈছিল। যদি কৃষকৰ কোনো সুবিধাই নহয় আঁচনিখনৰ পৰা, গতিকে এখন থকাৰো কোনো অৰ্থ নাথাকে। গতিকে আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে 86-87ত যিখন তেতিয়াৰ চৰকাৰ প্ৰথমবাৰৰ বাবে অসম গণ পৰিষদ আহিছিল, আৰু এতিয়াও যিহেতু তেখেতসকল শাসনৰ লগত পোনপটীয়াকৈ জড়িত আছে, আৰু আমাৰ জিলাৰ পৰাই কৃষি বিভাগে মন্ত্ৰিত্বত প্ৰতিনিধিত্ব কৰি আছে। গতিকে আমি তেখেতসকলৰ প্ৰতি আহ্বান জনাইছোঁ যে আঁচনিখন অতি সোনকালে মানে সচল কৰি কৃষকক সা সুবিধা দিয়ক। বিশেষকৈ কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ যিটো লক্ষ্য, নহ'লে সেই লক্ষ্যটো মানে অৰ্থহীন হৈ পৰিব বুলি ক'ব পাৰি। ধন্যবাদ। হয়, এটা কথা ক'ব লাগিব, উৎকট গৰমে দহিছে ৰাজ্য। আচলতে কৃষকসকলৰ এই গৰমৰ যি পানীৰ অভাৱ, বৰষুণৰ অভাৱৰ ফলত এই পথাৰসমূহত পানীৰ অভাৱ হৈছে। অভাৱৰ ফলতে এই পথাৰসমূহত চিৰাল ফাট দিয়া দেখা গৈছে। এনে সময়তে কিন্তু যি জলসিঞ্চন বিভাগ আছে, এই জলসিঞ্চন বিভাগে হাবিগাঁৱৰ যি জলসিঞ্চন বিভাগৰ আঁচনি, এই আঁচনিটো পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কিন্তু আজি পৰ্যন্ত গুৰুত্ব দিয়া দেখা নগ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330
আৰু 7099017110 নম্বৰত।